My dear viewers and learners, welcome, namaskar. Class 2, Beginners English 2, Lesson 1, page nong 27, Activities 12a. My dear children, let us today read this paragraph. At first 12a, look at the picture and listen. Look at the picture. মানে ছবিটোৰ পৰা চাব গৈছে and listen আৰু শুনিব গৈছে. My family, মোৰ পৰিয়াল. My family মানে মোৰ পৰিয়াল. Look at here. What do you see? You see, this is a family. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা ফ্যামিলিত কি থাকে? মা দেউতা, ককা আইতা, নাতি নাতিনী, হয় নাই? সকলোৱে থাকে, হয় নাই? এইটো এটা পৰিয়াল, মাই ফ্যামিলি. লেট আছ ৰিড. আই এম নীলিম, মই নীলিম. আই এম 8 years old, মোৰ বয়স 8 বছৰ. I am in class 2, মই দ্বিতীয় শ্ৰেণীত পঢ়ো. I have a small and happy family, মই এটা একদম সৰু আৰু সুখী পৰিয়াল. We live at মিলনপুৰ, আমি মিলনপুৰত বসবাস কৰোঁ. There are 6 of us in the family, তাৰমানে আমাৰ পৰিয়ালত 6জন সদস্য আছে, মানে 6জন. At home, ঘৰতে, there is me, my grandma, my grandpa, my parents and my little sister Mira. ঘৰত কোন কোন আছে? 6জন. নীলিমাতা আছে আৰু কি আছে? গ্ৰাণ্ডমা, আইতা, my grandpa, ককা, my parents, মা দেউতা, and my little sister, মোৰ সৰু এজনী ভনী আছে, তাৰ নাম কি? মীৰা. তোমাৰ কাৰ আছে? নীলিমাৰ. তাৰমানে নীলিমাৰ ঘৰৰ পৰিয়ালটোত কেইজন সদস্য আছে? 6 গৰাকী. কোন কোন আছে? ককা আইতা, মা দেউতা আৰু নীলিমাত আছে, আৰু লগতে সৰু ভণ্টি এজনী আছে, মীৰা. মীৰা ইজ 4 years old, মীৰাৰ বয়স কিমান? 4 বছৰ. She loves to play with her doll, এই মীৰাই কি কৰে? তাৰ পুতুলাৰ লগত খেলিবলৈ ভাল পায়. My father, বিপুল কলিতা, is a teacher, আৰু নীলিমাৰ my father মানে মোৰ দেউতা. মোৰ দেউতা কাক বুজি? নীলিমৰ দেউতা. নাম কি? বিপুল কলিতা. তেওঁ এগৰাকী কি? শিক্ষক. তেওঁ এজন কি? শিক্ষক. My mother, মোৰ মা, পূজা কলিতা, is a nurse, আৰু নীলিমৰ মাক পূজা কলিতা হয়, তেওঁ এগৰাকী নাৰ্ছ, শুশ্ৰূষাকাৰিনী, নাৰ্ছ বুলি কয় যে, নাৰ্ছ. মীৰা and I spend a lot of time with our grandparents. মীৰা আৰু মই মানে কাক বুজাইছে ইয়াত? নীলিমক. স্পেণ্ড মানে সময় কটায়, a lot of time বহুত সময় কটায়. কাৰ লগত কটায়? grandparents মানে ককা আইতাৰ লগত. Our grandparents tell us stories every evening. মানে সন্ধিয়াত আমাৰ grandparents মানে ককা আইতাই কি কৰে? সাধু শুনায়. তাৰ মানে নীলিমৰ ককা আইতাকে প্ৰতিদিনাই সন্ধিয়াত কি শুনায়? নীলিমাহঁতক সাধু কয়. তোমালোকৰ ককা আইতাই নিশ্চয় তোমালোকৰ সাধু কয়, নহয়নে বাৰু? সাধু শুনিবলৈ বৰ ভাল লাগে, নহয়নে বাৰু? মীৰা and I enjoy listening to stories very much. মীৰা আৰু মই, আই মানে কাক? নীলিমক এনজয়, উপভোগ কৰে. listening to stories মানে এই সাধুবোৰ শুনি, very much, খুব ভাল. Our parents take good care of everyone in our family. আমাৰ মা দেউতাই take good care of মানে আমাক খুব যত্ন লয়, সকলোকে, পৰিয়ালৰ সকলোকে মা দেউতাই কি কৰে? যত্ন লয়, টেক কেয়াৰ কৰে. We all take care of each other, আমি এজনে আনজনক কি কৰোঁ?
চোৱা চিতা কৰোঁ। I love my family a lot. মই মোৰ পৰিয়ালক বৰ ভাল পাওঁ। My dear children, now move to 12B. Let's see how much we have understood. এতিয়া চোৱা আমি যে সাধুটো পঢ়িলোঁ, মাই ফেমিলিৰ বিষয়ে যে জানিলোঁ, আমি কিমান শিকিলোঁ আহাচোন আমি চাওঁ। ইয়াত প্ৰশ্ন দিছে হাউ অল্ড ইজ নীলিম। হাউ অল্ড ইজ নীলিম। নীলিমৰ বয়স কিমান? তো আমি পাইছিলোঁ ইয়াত কি পাইছিলোঁ যে আই এম নীলিম, আই এম 8 years old. মই নীলিম, মোৰ বয়স কিমান? 8 বছৰ। তো উত্তৰটো কি হ'ব? নীলিম ইজ 8 years old. নীলিমৰ বয়স 8 বছৰ। বুজি পালানে? নেক্সট প্ৰশ্নটো চাওঁ। হোয়াৰ ডাজ নীলিম লিভ। নীলিম ক'ত বসবাস কৰে? আমি এবাৰ চাই লওঁ। ইয়াত লিখা আছে উই লিভ এট মিলনপুৰ। ক'ত থাকে? মিলনপুৰত। তেনেহ'লে এই প্ৰশ্নটোৰ উত্তৰ হ'ব নীলিম লিভ এট মিলনপুৰ। নীলিমে মিলনপুৰত বসবাস কৰে। এতিয়া নেক্সট প্ৰশ্নলৈ আগবাঢ়িলোঁ। হাউ মেনি মেম্বাৰ্ছ আৰ দেয়াৰ ইন নীলিমছ ফেমিলি। নীলিমৰ পৰিয়ালত কেইজন সদস্য আছে? কেইজন মেম্বাৰ আছে? আমি পাইছিলোঁ না 6জন আছে, হয়নে? ইয়াৰ উত্তৰটো হ'ব দেয়াৰ আৰ 6 members ইন নীলিমছ ফেমিলি। নীলিমৰ পৰিয়ালত 6গৰাকী সদস্য আছে। আমি পাইছিলোঁ কোন কোন আছিলে মনত পৰিলে তোমালোকে? নীলিমটো আছেই, তাৰ সৰু ভণ্টি এজনী মীৰা আছে, আৰু কোন আছিলে? গ্ৰাণ্ড পেৰেণ্টছ মানে ককা আইতা আৰু পেৰেণ্টছ মা দেউতা, হয়নে? নেক্সট প্ৰশ্নটো আগবাঢ়িলোঁ। হু ইজ মীৰা। মীৰা কোন? মীৰাটো আছিলে নীলিমৰ সৰু ভণ্টি। মীৰা ইজ নীলিমছ চিষ্টাৰ বা নীলিমছ লিটিল চিষ্টাৰ, হয়নে? তাৰপিছত প্ৰশ্ন হু টেলছ দেম ষ্টৰিজ এভৰি ইভিনিং। এতিয়া আমি পাইছোঁ না সাধুটোত কি লিখিবা? নীলিমছ গ্ৰাণ্ড পেৰেণ্টছ টেল দেম ষ্টৰিজ এভৰি ইভিনিং। তাৰমানে নীলিমৰ গ্ৰাণ্ড পেৰেণ্টছ মানে ককা আইতাকে সাধু শুনাইছিল। নেক্সট প্ৰশ্ন আগবাঢ়িলোঁ। হোৱাই ডাজ নীলিম লাভ হিজ ফেমিলি এ লট। নীলিমে তাৰ পৰিয়ালক কিয় বেছি মৰম কৰে বা ভাল পায়? কাৰণ নীলিমছ পেৰেণ্টছ টেক কেয়াৰ অফ এভৰিৱান ইন দেয়াৰ ফেমিলি। দে অল টেক কেয়াৰ অফ ইচ আদাৰ। So Nilim loves his family a lot. Thanks for watching. Stay connected. Thank you so much.